নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত কেতু গ্ৰহৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত কেতু গ্ৰহৰ কেনেধৰণৰ ফলাফল আপোনালোকে লাভ কৰিব। জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানটো বুধ আৰু মংগলৰ বিশেষ ঘৰ বুলি মনা হয়। জ্যোতিষৰ মতে এই দুয়োটা গ্ৰহকে কেতু গ্ৰহৰ অতি শত্ৰু বুলি গণ্য কৰা হয়। জন্ম লগ্নৰ তৃতীয় ঘৰটোত যদি কেতু গ্ৰহৰ কোনো শুভ স্থানত বহি থাকে তেন্তে সেই ব্যক্তিসকলৰ সন্তান গুণী আৰু সুশিষ্ট হয়। ইয়াৰ লগতে আপোনাৰ পৰিয়ালতো সুখ আৰু শান্তি নিশ্চয়কৈ থাকিব। যদি তৃতীয় স্থানত থকা কেতু গ্ৰহটো অশুভ হয় তেন্তে সেই ব্যক্তিজনৰ বহু হাই কাজিয়া বা তেনেধৰণৰ কিছু সমস্যাৰ মাজত সময় অপচয় হ'ব পাৰে। এনে ব্যক্তিসকলেও নিজৰ জীৱনসংগীৰ পৰা বিচ্ছিন্ন হৈ পৰে। জ্যোতিষত কেতু গ্ৰহ এটা নিষ্ঠুৰ গ্ৰহ, কিন্তু যদি কেতু ৰাশিফলত অতি শক্তিশালী হয় তেন্তে ইয়াৰ ভাল আৰু বেয়া ফলাফল নিশ্চয়কৈ পায়। আনহাতে আক্ৰান্ত হ'লে ই অশুভ ফলাফল নিশ্চয়কৈ দিব। এতিয়া আপোনালোকে জানি লওক যে কেতু গ্ৰহৰ তাৎপৰ্য কেনেকুৱা। জ্যোতিষত কেতু গ্ৰহক অশুভ গ্ৰহ বুলি কোৱা হয়। অৱশ্যে কেতুৱে যে সদায় বেয়া ফলেই দিয়ে এনে নহয়। কেতু গ্ৰহৰ জৰিয়তেও শুভ ফল লাভ কৰিব পাৰে। ই আধ্যাত্মিকতা, শান্তি, মোক্ষ, তন্ত্ৰ মন্ত্ৰ, জ্ঞান এনেধৰণৰ বিশেষ কাৰকত্ব ইয়াৰ আছে। জ্যোতিষৰ মতে ৰাহু কোনো ৰাশিৰ মালিকী স্বত্ব নাই। ৰাহুৰ প্ৰভাৱত ধনু ৰাশিৰ দুৰ্বলতা অনুভৱ হয় আৰু কেতুৰ প্ৰভাৱত উত্থান হয় যদিও মিথুন ৰাশিত গতিশীলতা স্থানান্তৰিত হয়। ইয়াত কেতুৱে নিজকে দুৰ্বল অৱস্থাত পোৱাৰ বিপৰীতে ৰাহুৱে উচ্চতাৰ স্থান দখল কৰে। এই গ্ৰহৰ প্ৰভাৱৰ বিপৰীতমুখী প্ৰকৃতিয়ে প্ৰতিটো ৰাশিৰ ভিতৰত এক অনন্য জ্যোতিষ গতিশীলতাৰ সৃষ্টি কৰে। আনহাতে ২৭টা নক্ষত্ৰত কেতু গ্ৰহ অশ্বিনী, মঘা আৰু মূলা নক্ষত্ৰৰ মালিকীস্বত্ব আছে। ৰাশিফলৰ তৃতীয় ঘৰটোৱে ভাই ভনী, বুদ্ধিমত্তা, দক্ষতা, কম দূৰত্বৰ ভ্ৰমণ অৰ্থাৎ ছুটি ভ্ৰমণ, ওচৰ চুবুৰীয়া, ঘনিষ্ঠ আত্মীয়, চিঠি বা লিখাৰ কামৰ বিশেষভাৱে ইয়াৰ আধিপত্যত আছে। সেই ব্যক্তিসকলৰ সাহস, সৰু ভাই ভনী, বন্ধু বান্ধৱী, ধৈৰ্য, লিখন, ভ্ৰমণ আৰু সুকানৰ কথা কোৱা হৈছে। ৰাশিফলৰ তৃতীয় স্থানত ব্যক্তিজনৰ দৃঢ়তা, বীৰত্ব আৰু বীৰত্ব প্ৰদৰ্শন কৰা হয়। অষ্টম ঘৰৰ পৰা অষ্টম হোৱাৰ বাবে তৃতীয় ঘৰটো ব্যক্তিসকলৰ বয়স আৰু চতুৰ্থ ঘৰৰ পৰা ১২ হোৱাৰ বাবে মাতৃৰ বয়সৰ যি ধাৰণাটো এই তৃতীয় ঘৰৰ পৰাই জনা যায়। তৃতীয় ঘৰত অৰ্থাৎ তৃতীয় স্থানত কেতু গ্ৰহৰ ভূমিকা ইয়াৰ বিষয়ে জানি লওক। তৃতীয় স্থানত অৱস্থিত কেতু গ্ৰহটোৱে সেই ব্যক্তিসকলক মিশ্ৰিত ফলাফল দিয়ে। ই সেই ব্যক্তিজনক শক্তিশালী কৰাৰ লগতে ধৈৰ্যশীল কৰি তোলে। এনে ব্যক্তিসকল দান বৰঙণিৰ কামত অধিক বিশ্বাস কৰে। সেইবাবেই এনে ব্যক্তিসকলে দাতব্য পুৰুষৰ সংগ খুবেই ভাল পায়। এইসকল লোক
ধনী হোৱাৰ লগতে সফল হয়। নাৰীসকলৰ সুখ আৰু খাদ্য এওঁলোকসকলৰ জীৱনত অতি ভাল হয়। কেতু গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে এনে ব্যক্তিসকল শত্ৰুৰ দমনকাৰী হ'ব। তাৰ অৰ্থ হ'ল তেওঁলোকৰ শত্ৰুৱে তেওঁলোকক সদায় ভয় কৰিব, অৰ্থাৎ তেওঁলোকক দেখিলে ভয় খাব। এই ঘৰত অৱস্থিত থকা কেতু গ্ৰহটোৰ কিছুমান অশুভ ফল পোৱা যায়, যাৰ বাবে সেই ব্যক্তিজনে অপ্ৰয়োজনীয় চিন্তাৰ সন্মুখীন হ'বলগীয়া হয়। মনতে হয়তো কিছু অজ্ঞাত ভয় থাকিব পাৰে। কেতিয়াবা বিভ্ৰান্তি আৰু উদ্বিগ্নতাৰ বাবে মনত বিক্ষিপ্ততাৰ অৱস্থা হ'ব পাৰে। এনে ব্যক্তিসকল ভূতৰ প্ৰতি অতি বিশ্বাসী হ'ব পাৰে বা ভূত আৰু আত্মাকো দেৱতাৰ সমান বুলি ধৰিব বিচাৰে। এই ঘৰত কেতুৱে কোনো কাৰণত সেই ব্যক্তিসকলক সামাজিক ভয়ৰ অৱস্থা দিব পাৰে। ভাইসকলে হয়তো তেওঁলোকক কষ্ট দিব পাৰে। বন্ধুসকলো কিছু পৰিমাণে প্ৰভাৱিত হ'ব। বন্ধু বান্ধৱীৰ পৰা হেৰুৱাৰ ভয় থাকিব পাৰে। কেতুৰ প্ৰভাৱৰ বাবে ব্যক্তিজনৰ অৰ্থাৎ সেই ব্যক্তিজনৰ বাহুত বিষ হ'ব পাৰে। অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাত বিপদত পৰিব পাৰে। অৱশ্যে এই পজিশ্যনে আপোনাক শত্ৰুৰ পৰা ৰক্ষা কৰিব। তৃতীয় স্থানত কেতু গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব? অপ্ৰয়োজনীয় বিতৰ্কত নপৰিব আৰু বন্ধু বান্ধৱীৰ লগত তৰ্ক নকৰিব। চিন্তা আৰু বুজি নোপোৱাকৈ আনৰ পৰামৰ্শ গ্ৰহণ নকৰিব আৰু মিছা কথা নকব। আপোনাৰ ঘৰৰ প্ৰৱেশদ্বাৰত দক্ষিণ দিশত নাৰাখিব। মেৰুদণ্ডৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অসাৰ ভ্ৰমণ নকৰিব। মাংস আৰু মদ বা মাদক দ্ৰব্য সেৱন নকৰিব। তৃতীয় স্থানত কেতু গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি আপোনাৰ কেৰিয়াৰত কেনেধৰণৰ প্ৰভাৱ পাব তাৰ এই তথ্য জানি লওক। জ্যোতিষৰ মতে কেতুক তৃতীয় স্থানত উপস্থিত থকাটো সেই ব্যক্তিসকলৰ কেৰিয়াৰৰ বাবে ভাল বুলি বিবেচিত হয়। নিৰ্ভীক আৰু সাহসী হোৱাৰ বাবে এনে ব্যক্তিসকলে ৰাজনৈতিক কামৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু কৃতিত্বৰ লগতে জনপ্ৰিয়তা আৰু সফলতাও লাভ কৰে। সেইবাবেই এনে ব্যক্তিসকলে আনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰৱণতা গ্ৰহণ কৰে। উপসংহাৰ হিচাপে আপুনি জানি লওক যে তৃতীয় স্থানত থকা কেতুৰ স্থিতি সেই ব্যক্তিসকলক কেৱল শাৰীৰিকভাৱে সুস্থ, জোৰদাৰ, সাহসী, উদাৰ হোৱাই নহয়, এনে ব্যক্তিসকলকো বুদ্ধিমান আৰু সমৃদ্ধিশালী কৰি তোলে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকলে কান্ধ আৰু বাহুৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও তৃতীয় স্থানত থকা কেতু গ্ৰহই এই ব্যক্তিসকলৰ মাজত মানসিক বিকাশ আৰু আশাহীন মতাদৰ্শনৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ মনত এতিয়াও যদিহে জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। ই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত আমি সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।